বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ উদ্যোগত যোৱা 2 জুলাইৰ পৰা অনুষ্ঠিত ক্ৰিকেট প্ৰশিক্ষণ 11 জুলাইত সম্পন্ন হয় কাৱৈমাৰী গ্ৰাম্য ক্ৰীড়া খেলপথাৰত অনুষ্ঠিত গ্ৰীষ্মকালীন ক্ৰিকেট প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে বিহপুৰীয়া ক্ৰিকেট একাডেমীৰ সভাপতি ডক্টৰ বিপুল কুমাৰ নেওগে অনুষ্ঠানত ক্ৰিকেট একাডেমীৰ উপদেষ্টা ডক্টৰ ৰাজেন্দ্ৰ নাথ সভাপণ্ডিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৃহত্তৰ বিহপুৰীয়াৰ 70 গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণত অংশগ্ৰহণ কৰে সকলো প্ৰশিক্ষাৰ্থীকে মানপত্ৰ প্ৰদান কৰা হয় এই প্ৰশিক্ষণ শিবিৰত অসম ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ তথা অসম ৰঞ্জী দলৰ প্ৰাক্তন প্ৰশিক্ষক অৰ্লেন কোঁৱৰৰ লগতে হিৰণ্য হাজৰিকা ৰণদীপ বৰা আদিত্য বৰাই মুখ্য প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ আগবঢ়ায় খেলুৱৈসকলে নিয়মীয়াকৈ অনুশীলন কৰিবৰ বাবে ক্ৰিকেট একাডেমীয়ে সাজি উলিওৱা দুখনকৈ কংক্ৰিটৰ পিটছ উদ্বোধন কৰে প্ৰশিক্ষক অৰ্লেন কোঁৱৰে একাডেমীৰ উদ্যোগত অসমৰ এগৰাকী সুদক্ষ খেলুৱৈ প্ৰশিক্ষক বৰ্তমান ৰঞ্জী দলৰ নিৰ্বাচক অৰ্লেন কোঁৱৰ ডাঙৰীয়াৰ তত্বাৱধানত যোৱা 2 জুলাইৰ পৰা আজি তাৰিখলৈকে এটা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছিল এই প্ৰশিক্ষণত বিহপুৰীয়া বিভিন্ন অঞ্চলৰ নাওবৈচা লালুক বঙালমৰা নাৰায়ণপুৰ বৰবালি আদি কৰি প্ৰায় 80 জনতকৈ অধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু অৰ্লেন কোঁৱৰ ডাঙৰীয়াৰ নেতৃত্বত যি প্ৰশিক্ষণ প্ৰদান অনুষ্ঠান হৈছিল ইয়াত সহযোগিতা আগবঢ়াইছিল আমাৰ বহুত ভাল লাগিলে ল'ৰাখিনি পাই যিখিনি ল'ৰা ফিট এহেঁতি ফিট আছে বহুত বেলেগ জেগাত যাওঁ বহুত প্লেয়াৰ থাকে এনেকুৱা মানে অলপ আনফিট থাকে বহুত কৰিবলগীয়া থাকে তেওঁলোকৰ এওঁলোক ফিট কাৰণটো হ'ল আমাৰ জেগা ইয়াতে হয়তো তেওঁলোকে জাংক